গণপতি বাপ্পা Hey guys, আজি হল 7 ছেপ্টেম্বৰ আজি হল গণেশ পূজা তো ভাবছো অলপ মানে গণেশ মন্দিৰত যাই কিনে অলপ সেৱা চেৱা কৰি আহোঁ আৰু আজি মানে আমাৰ কলেজৰ মানে ফেচাছ মানে যোৱাকালি 51 ইয়াৰ্ছ মানে বছৰ আমাৰ কলেজৰ তো ভাবছো আজি মন্দিৰত যাম মন্দিৰৰ পৰা অলপ মানে সেৱা চেৱা কৰি কিনে বঢ়িয়াকৈ ফেচাছত যাম তো বলক দেখাই আছোঁ আজি আমাৰ ফেচাছ ছয়গাঁৱৰ ফেচাছ যাব ওলালোঁ আজি মানে গাড়ীখন লৈ যাম গাড়ীখন মানে সিহঁত লৈ নাযাওঁ মন্দিৰক লৈ নাযাওঁ ছয়গাঁৱত থৈ যাম তো লগৰ এটাই বঢ়িয়াকৈ সি বোলে বাইকখন নলাই আজি মোৰখন ল'ব আহিলা তো এখানে লৈ যাম আজি ছয়গাঁৱত গেলি তাৰপৰা চাগে বেটাৰী গাড়ীত যাম তো বলক আহি পালোঁ ফাইনেলি আহি কিনে বঢ়িয়াকৈ বাইকখন তাতে থৈ দিলোঁ আছেগৈ গাড়ী মানে বহুত মানুহ আছে এইবাৰ আৰু যাবাৰ মানে বেছি মানুহ নাছিল তো বাকী এটা আহি পেলাই ৰখি আছে তো যাম সিহঁতৰ লগত পুৰা একেবাৰে মেলাৰ দৰে অৱস্থা হৈছে ইয়াতে এইটো হ'ল শনি মন্দিৰ আগত আছে গণেশ মন্দিৰ আমাৰ কাৰণে চাকি ৰেডি চাব পাৰে ইমানে এটা ভিৰ কিবাকৈ বোলে তাৰপৰা ওলাব অলপ মানে বহুত ভিৰ আছে ৰে চাকি দিয়া মানুহ জোতাটো মানে ইয়াত লুকাই থৈ গৈছিলোঁ বঢ়িয়াকৈ লৈ লওঁ চাব পাৰে কি দুটা বান্ধি গৈছে 2 hours later. আহি গেল পাত 20 মিনিটৰ পিছত আহি গেল খিচাৰি আধা ঘণ্টাৰ পিছত আৰু ৰখি ৰখি ভাত খালোঁ দে বহুত খালোঁ ইমান নাখায় মানুহ সিটো এটা ভিৰ ৰে মানে মন্দিৰৰ পৰা বাহিৰে বাহিৰে দাদা খাইছিলোঁ আমি এটা মানে এই ফেচ সিফালে চলি আছে চলি থাকোঁতে ভাবিলোঁ আমি পিছফালে আহোঁ তো আহি কিনে অলপ আৰু গাড়ীখন দৰ্জাখন লগ কৰা নাই গম পাই না খোলা যায় মানে এটা বেয়া কথা মানে কি হ'ল গম পাইছে না সেই মানে এনেকুৱা ভিৰ হৈছে না তাতে সেইকাৰণে মানে ভিৰ হৈছে নামানিলোঁ তাতে আৰু বহুত ভিৰ হৈছে সেইকাৰণে পিছফালে আহিলোঁ আমি যোনখন মানে আমাৰ বইজ কমন ৰুম যোনটো ইফালে আছিল না বইজ কমন ইফালে আছে কিবা কবি মই লোৱা নাই কেনেকুৱা এক্সপিৰিয়েঞ্চ গ'ল কলেজত তোৰ একো এক্সপিৰিয়েঞ্চ নাই ঘৰত বহি বহি ক'ত খেলিছোঁ এটাই কথা ক'ম মই অকল পঢ়ছোঁ 6 চেমতে ঐ আজি সেই কাই আছে গায়ক আজি আছে ভাস্কৰ অফচুৱেল আছে আজি ভাস্কৰ অফিচিয়েল ভাল গায়ক আছে ডেন্স কৰিব লাগিব আজি গায়ক আছে অমিতাভ বচ্চন কি খবৰ ইয় হাৰ্ণি সিং ডেন্স কৰিব লাগিব এইটোৱে হ'ল আমাৰ বইজ কমন ৰুম তো এইবাৰ পুৰাকৈ মঞ্চৰ ওচৰত যাম যাই কিনে আৰু এইটোৱে হ'ল আমাৰ কমাৰ্চৰ মানে কমাৰ্চ ডিপাৰ্টমেণ্টৰ ৰুমটো যিটোত মানে আমি ক্লাছ কৰিছিলোঁ এইটোৱেই আছিল ওপৰত ইফালে যায় কিটো এটা ভিৰ দিছোঁ ভাই এইটো মানে ইফালৰ ছাইডৰ বিল্ডিংটো মানে গোটেই কমাৰ্চৰ ডিপাৰ্টমেণ্টৰ হয় ইফালে গোটেই আৰ্টছৰ হয় তো চাই লওঁ যদি মঞ্চত গ'লে পাৰোঁ যাম এটা ভাল খবৰ আমাৰ নিউজ ছাবস্ক্ৰাইবাৰ লগ পাই গ'লোঁ বন্ধু লাউৰা বন্ধু অ' ভাই এবাৰ বেজতি দৌৰিব ভাই এইটো আমাৰ কিছু মানে আগতে মানে এথলেটিক্সৰ প্লেয়াৰ আছিল তো আমাৰ চিনিয়ৰ আৰু এতিয়া চিনিয়ৰ নহয় আৰু এতিয়া মানে বেটছমেন একেবাৰে একেলগে বেটছ কৰে তো ইও আহি ভাল লাগিল তো চাব পাৰে মানুহ চাওঁতে একদম মঞ্চ এণ্ট্ৰি ল'লোঁ চাগে বৰষুণ আহিব আজি আৰু মানুহ চাক না বে মই আছোঁ কিটো এটা ধূলাৰে আজি চাগে ধুমুহাই পঠাইব আৰু উপায় নাই আৰু ধুমুহা মানে বহুত জাম লগাৰ কাৰণে বাহিৰত আহিলোঁ আহি কিনে বঢ়িয়াকৈ অলপ ৰেষ্ট লওঁ আৰু এতিয়া অলপ থাকোঁ অলপ টাইম যি বতাহ মাৰি আছে না মানুহৰ উৎপাত চাওক না বে আৰু বৰষুণ আহিব লাগে বৰষুণ দাদা 20 টকাতে দিছোঁ মদ খাব লাগে দাদা দাৰিকা কৈছে নাই সিহঁতক কৈছিল আপুনি মোক পানী মোৱা যাবাৰ যিখিনি যাৰ আমাৰ এনজয় হৈছিল না কথা লাগে হয় দিয়কচোন বৰষুণ পৰছি ঐ বৰষুণ পৰছি নাচাই কিয় গায়কৰ উঠা তেওঁলোকে কিবা কিবি চলি আছে আৰু চলি থাকা আমাৰতো আমি কথা থাকোঁ এইটো লেতুক আমি আগত
আগত নাযাওঁ মানে আগত গেলে মানে বেলেগ আছো চবে কেনে আগত নাযাওঁ পিছতে আছো ফাইনেলি ভাস্কৰ অফিচিয়েল লাগি উঠি গেল মঞ্চত আৰু কথাটো হৈছে কি সি উঠাৰ লগে লগে তাৰমানে বৰষুণত জঘন্য দিবা দিছি একদম একেবাৰে পুৰা জঘন্য বৰষুণ দিব লাগছি আগত নাযাওঁ আমি এভৰিয়ে পুৰা এনজয় ল'ম দেখা পাৰোঁ না নাজানো কিন্তু ইমান আগত যে দেখাব নললো আৰু দূৰৰ পৰা দেখালো আৰু বৰষুণ নাহিলা কি কৰিম আৰু উপায় নাই মানে কি হ'ল অলপ মানে হাৱা ল'ব আহিলোঁ বাহিৰত এইটো এটা আছিল আৰু তাক ডেন্স কৰিব দেখাইছোঁ এইবাৰ আমাৰ ৰাহুল দায়নে সম্বৰ্ধনা জনাব মিষ্টাৰ দিবাকৰ দাসে তালিয়া তালিয়া তালিয়া
ছয়গাঁও মহাবিদ্যালয় পৰিচালনা সমিতি অনুপ্ৰাণিত আৰু উৎসাহিত কৰিলে ছয়গাঁও পৰিচালনা সমিতিৰ মজা এনজয় পৰিয়ালেৰে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হেৰি কৰিব মানে সাবস্ক্ৰাইব কৰিব হাই মানুহ ফেরত চাবা হলে এত বেয়া নাচায় কি গাড়ির অবস্থা পুরা গাড়ি ফুল কিন্তু উপায় নাই কিছুটা জাম লাগিয়েছে একেবারে ভাই চাওক না একেবারে ছয় অঙ্কলে খোজকাঢ়ি খোজকাঢ়ি সব চলি মানে গেছি সব বস্তা নাযায় গড়টাই ফুল